নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি আমি পঞ্চম মহাপুৰুষ যুগৰ ৰুচক নামৰ পঞ্চম মহাপুৰুষ যুগৰ বিষয়ে আলোচনা কৰিম। ৰুচক পঞ্চম মহাপুৰুষ যুগৰ নিৰ্মাণ হবৰ কাৰণে কুণ্ডলীখনত মংগল দেৱতা ক'ত থাকিব লাগিব, যে মংগল দেৱতা কেন্দ্ৰত মানে 1, 4, 7 আৰু 10 এইকেইটা ভাৱত থাকিব লাগিব। আৰু ক'ত ক'ত থাকিব লাগিব, হয়তো মংগল দেৱতা নিজৰ ৰাশিত থাকিব লাগিব, মেষ ৰাশিত বা বৃশ্চিক ৰাশিত, বা মংগল দেৱতা যিটো ৰাশিত উচ্চ হয় সেই ৰাশিটোত থাকিব লাগিব। মানে মংগল দেৱতা মকৰ ৰাশিত উচ্চ হয়, তাৰমানে লগ্নত যদি কেন্দ্ৰত, লগ্ন কুণ্ডলীখনৰ কেন্দ্ৰত 1, 4, 7 আৰু 10 নম্বৰ ঘৰত যদি মংগল দেৱতা হয়তো মেষ ৰাশিত থাকে বা বৃশ্চিক ৰাশিত থাকে বা মকৰ ৰাশিত থাকে, তেনেহলে এই ৰুচক নামৰ পঞ্চম মহাপুৰুষ যুগৰ নিৰ্মাণ হয়। আৰু এই ৰুচক পঞ্চম মহাপুৰুষ যদি কোনো জাতক বা জাতিকা থাকে, তেনেহলে মনত ৰাখিব তেওঁলোক বহুত অত্যন্ত সাহসী হয়, পৰাক্ৰমী হয়, নেচাৰেল লিডাৰ হয় তেওঁলোক। আৰু তেওঁলোক গুণী জ্ঞানী মানুহক সদায় সন্মান কৰি চলে। আৰু খুব টেষ্ট তেওঁলোকে জানে যে খোৱা বস্তু কোনটো টেষ্ট কেনেকুৱা হ'ব, সেই বস্তুবিলাক জানে। আৰু যিকোনো কাম কৰিলেও তেওঁলোক তাত ছাকচেছ হয়। কাৰণ কি লিডাৰশ্বিপ কোৱালিটি যিহেতু থাকে, সেইকাৰণে ছাকচেছ ৰেট তেওঁলোকৰ বহুত বেছি বাঢ়ি যায়। যিহেতু এইটো ৰাজযুগ হয়, পঞ্চম মহাপুৰুষ যুগৰ এটা যুগ, এই ৰুচক পঞ্চম মহাপুৰুষ যুগ। এই যুগ যদি কোনো জাতক বা জাতিকা থাকে, তেনেহলে নিশ্চিন্ত থাকক তেওঁ যিটো কৰ্ম কৰিব তাত সদায় ছাকচেছ হয়। আৰক্ষী, পুলিচ, মিলিটাৰী এইবিলাকৰ ক্ষেত্ৰত ৰুচক পঞ্চম মহাপুৰুষ যুগ থাকিলে এডিশ্যনেল বেনিফিট অহা দেখা পোৱা যায়। কাৰণ কিয়, বহুত সাহসী হয়, লিডাৰশ্বিপ কোৱালিটি থাকে, তেওঁলোকৰ ভাবি চিন্তি কাম কৰিব পৰা কেপাচিটি থাকে, একদম মানে সাংঘাতিক পৰিস্থিতিটো। সেইকাৰণে ৰুচক পঞ্চম মহাপুৰুষ যুগ শাস্ত্ৰত, জ্যোতিষ শাস্ত্ৰৰ এটা ভাল যুগ বুলি কোৱা হৈছে। যাৰ থাকে তেওঁ ইয়াৰ বেনিফিট গোটেই জীৱন পায়।